নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি এযোৰ কাপোৰৰ ডিজাইন দেখুৱাম। এইযোৰ কাপোৰযোৰ হ'ল কটনৰ মেখেলা চাদৰ এযোৰ, আৰু ইয়াতে মই এইটো মিটাৰ কাপোৰেৰে এনে বৰ্ডাৰ লগাই দিলোঁ এনেকৈ। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। কেনেকৈ বনাইছোঁ, কাপোৰটো ক'ৰ পৰা লৈছোঁ, ডিটেইলছ ভিডিঅ'টোৰ যোগেদি দেখুৱাই আছোঁ। আৰু যদি কিবা ভাল লাগে ভিডিঅ'টি চাই কিবা যদি উপকৃত হয় মোৰ ভিডিঅ'বিলাকৰ পৰা, তেতিয়াহ'লে প্লিজ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া দেখুৱাই আছোঁ কেনেকৈ বনাইছোঁ, সেইটো ভিডিঅ' অলপমান দেখুৱাই আছোঁ, আৰু ক'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এই কাপোৰটো সেইটোও দেখুৱাই আছোঁ। আৰু এয়া হ'ল মিছ'ৰ পৰা অৰ্ডাৰ কৰা এটা পাৰ্চেল, আৰু ইয়াতে মই অৰ্ডাৰ কৰিছিলোঁ 5 মিটাৰৰ কাপোৰ। আৰু এই 5 মিটাৰ কাপোৰটো মানে কেনেধৰণৰ আহিছে সেইটো দেখুৱাওঁ আপোনালোকক। আৰু এইটোৱে কাপোৰটো প্ৰথমতে ভাবিছিলোঁ কেনেধৰণৰ আহে, সেইকাৰণে অৰ্ডাৰ কৰিলোঁ আচলতে। আৰু কাপোৰটো ভালেই আহিছে, কটন বুলি কৈছিল কিন্তু পিয়ৰ কটনটো নহয়, এইটো অলপ মিক্স আছে। যি হওক 335 টকাতনো আৰু কি ভাল কাপোৰ আহিব, এইটোৱে আহিছে আৰু পুৰাপুৰি আহিছে 5 মিটাৰ। আৰু এই কাপোৰটোৰে মই মেখেলা চাদৰযোৰ ডিজাইন কৰিলোঁ। ডিজাইন মানে কি, আৰু কাটি কিনে পটিটো লগাই দিলোঁ। এই ফেব্ৰিকটোৰে ফ্ৰক বা কুৰ্তি চিলালে বহুত ভাল লাগিব। আৰু এতিয়া এই কাপোৰযোৰ হৈছে মোৰ কটনৰ মেখেলা চাদৰযোৰ, আৰু এইটো বহুত বহল আছিলে, বেছি দামৰ নহয়, এইটো কম দামীয়ে হয়। আৰু বহল আছিল কাৰণে মই অলপমান কাটি দীঘল কৰি দিছোঁ। কাপোৰযোৰ মানে বহলটো কাটি সেইটোকে দীঘল কৰি দিছোঁ। আৰু এতিয়া দেখুৱাই আছোঁ অলপমান কেনেকৈ কাটিলোঁ। আৰু মাপি জোখি অলপমান ল'লোঁ কাপোৰটো। এয়া তাৰমানে চাদৰখনত অলপমান কমকৈ দিলোঁ, মেখেলাখনত অলপ বেছিকৈ দিলোঁ, আৰু ছাইড পাৰিকেইটাও কাটি ল'লোঁ। আৰু এতিয়া চিলাই কৰি যাম কেৱল। আচলতে কাপোৰটো কুৰ্তি ফ্ৰক এটা বনাবৰ কাৰণে আনিছিলোঁ, কিন্তু যে দেখিলোঁ কাপোৰটো প্ৰিণ্টটো মানে বহুত ধুনীয়া লাগিছে, সেইকাৰণে মানে মেখেলা চাদৰযোৰত লগাই দিলোঁ। এনেও কম দামৰ মেখেলা চাদৰ হয় এইযোৰ, ভাবিছিলোঁ ফেব্ৰিক কৰিম বুলি, পিছত ফেব্ৰিক নকৰি এইটোকে লগাই দিলোঁ। কিন্তু বহুত ধুনীয়া লাগিছে কাপোৰটো, যেতিয়া চিলাই কৰাৰ পিছত তাৰমানে কাপোৰযোৰ বহুত ধুনীয়া লাগিছে, আৰু কম দামতে হৈ গৈছে একদম। কাপোৰযোৰো মোৰ বেছি দামৰ নহয়, 350 নেকি লৈছে। আৰু এইটো এতিয়া ইয়াতেতো বেছি নগ'লে 5 মিটাৰ কাপোৰত। আৰু এতিয়া মেখেলাখন চিলাই আছোঁ। আৰু মেখেলাখন চিলাই কৰাৰ আগতে মানে এই কাপোৰটো মই ওপৰৰ পিনে ভাঁজ কৰি চিলাই লৈ লৈছোঁ। কাৰণ মানে প্ৰথমে ভাবিলোঁ এনেকৈ ডাইৰেক্ট চিলাই দিম, কিন্তু ডাইৰেক্ট চিলাই দিলে অলপমান টানি দিলে কাপোৰটো অলপ বলি যায় আৰু তেতিয়া দীঘল হৈ যায়। আৰু সেইকাৰণে ওপৰৰ পাৰ্টটো চিলাই কৰি ল'লোঁ। আৰু এতিয়া তলৰ পাৰ্টটো কেৱল চিধা ছাইডটো ভিতৰৰ পিনে দিছোঁ, আৰু এনেকৈ চিলাই দি দিছোঁ। এই ধৰণে চিলাই কৰিলে মানে কষ্টটো অলপমান কম হয়। আৰু তলৰ পৰা যিহেতু তলৰ পৰা মই একেবাৰে তলৰ পৰাই লগাই দিছোঁ ফল্চটো, কি কাপোৰটো, সেইকাৰণে ইয়াতে আৰু বেলেগ একো কৰিব লগা হোৱা নাই, ডাইৰেক্ট তলৰ পৰা লগাই দিছোঁ। আৰু এতিয়া কাপোৰযোৰত দহি কৰি আছোঁ। একদম চিম্পুল পদ্ধতিত দহি, এইটো সহজতে কৰিব পৰা আৰু সোনকালে হোৱা দহি এইটো। দহি কৰি কাপোৰটো চিলাই মেলি বহুত ধুনীয়া লগা হৈছে। এতিয়া ফাইনেল লুকটো দেখিলে আপোনালোকেও ক'ব যে কাপোৰটো ইমান ধুনীয়া লগা হৈছে।
আৰু যদি কোনোবাই মিছৰ পৰা এই কাপোৰটো অৰ্ডাৰ কৰিব খুজিছে অৰ্ডাৰ কৰিব পাৰে। আৰু এতিয়া মোৰ চাওক কাপোৰযোৰৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব। কাপোৰটো বহুত ভাল আহিছে আৰু বহুত ধুনীয়া লাগিছে। এতিয়া আজিলৈ ধন্যবাদ।